মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 9ৰ কামৰূপ ডিষ্ট্ৰিক্টৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন সুধি আছে। গতিকে মই তোমালোকৰ বাবে ইংলিছৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ, লগতে আনচাৰখিনিও কৰি দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকা। প্ৰথমতে চোৱা, ছেকশ্যন এ দিয়া আছিল। ইয়াতে 20টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 1 নম্বৰ কৰি টোটেল 20 নম্বৰ আছিল। এই নম্বৰটো আছিল অন হুইচ ডেট ডিড মাৰ্কি মেক এন এণ্ট্ৰি ইন হাৰ ডায়েৰী এবাউট স্কুলছ। ইয়াতে তোমালোকে অপশ্যনবিলাক নিজে চাই ল'বা, ঠিক আছে। এনেকুৱা ধৰণৰ 4টাকৈ অপশ্যন দিয়া আছে। শুদ্ধ অপশ্যনটো তোমালোকক বাছি উলিয়াবলৈ দিছিলে। গতিকে এই কুৱেশ্যনটোৰ কাৰেক্ট যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো 17 মে 2157। নেক্সট তোমালোকে চোৱা বি নম্বৰ প্ৰশ্নটো আছিলে এনে ধৰণৰ, দ্য ছাবজেক্ট ডেট মাৰ্গী ফাউণ্ড ভেৰি ডিফিকাল্ট ৱাজ। মাৰ্গীয়ে কোনটো ছাবজেক্ট বহুত ডিফিকাল্ট পাইছিল? জিঅ'গ্ৰাফী। অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ, ঠিক আছে। লগতে তোমালোকে জনাবাচোন আন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ উত্তৰৰ ভিডিঅ' তোমালোকক লাগে। আমি চেষ্টা কৰিম তোমালোকক সেই ডিষ্ট্ৰিক্টখনৰ কুৱেশ্যন পেপাৰখনৰ উত্তৰখিনি কৰি দিবলৈ। লগতে এতিয়াই তোমালোকে ডেছক্ৰিপশ্যনত যোৱা আৰু আমাৰ হোৱাটছআপ চেনেলসমূহ জইন কৰি ল'বলৈ নাপাহৰিবা। একেবাৰে ফ্ৰী হয়, সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাবা। চি নম্বৰটো আছিল বিছমিল্লাহ খান ৱাজ এৱাৰ্ডেড দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড দ্য ভাৰতৰত্ন ইন দ্য ইয়াৰ। বিছমিল্লাহ খানক কেতিয়া হায়েষ্ট চিভিলিয়ান এৱাৰ্ড ভাৰতৰত্ন দিয়া হৈছিলে? কেতিয়া দিয়া হৈছিল? 2001 চনত। গতিকে অপশ্যন নম্বৰ বি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। যদি ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। ডি নম্বৰটো চোৱা, হু ইম্প্ৰুভ দ্য টনেল কোৱালিটি অফ দ্য পুংগী। এতিয়া কোনে ইম্প্ৰুভ কৰিছিল? এই বাৰবাৰ। অপশ্যন ঠিক আছে, এই বাৰবাৰ হ'ব শুদ্ধ উত্তৰ, এই বাৰবাৰ। নেক্সট প্ৰশ্নটো চোৱা, ই নম্বৰ, হু ফাউণ্ড দ্য ৰিয়েল বুক। ৰিয়েল বুকখন কোনে ফাউণ্ড কৰিছিলে? টমি হ'ব শুদ্ধ উত্তৰ, টমি, ঠিক আছে। নেক্সট প্ৰশ্নটো চোৱা, এফ নম্বৰ, চি স্পিক্স ফ্ল'লেছলি উইথ এ স্কটিছ লিল্ট। হোৱাট ইজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱাৰ্ড? ইয়াত তোমালোকে যদি ভালদৰে চোৱা, এই ৱাৰ্ডটোৰ তলত আণ্ডাৰলাইন কৰা আছে LILT। এই আণ্ডাৰলাইন কৰা ৱাৰ্ডটোৰ তোমালোকক মিনিংটো সুধিছে। মিনিংটো হৈছে এচেণ্ট, ACCENT। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। এইবাৰ তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহিব, গতিকে ভালদৰে এই কুৱেশ্যন পেপাৰখন তোমালোকে চাই লোৱা। নেক্সট প্ৰশ্নটো চোৱা, জি নম্বৰ, দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ব্ৰক আউট ইন। দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল? 1939 চনত। ব্ৰক আউট কেতিয়া হৈছিল? 1939 চনত, ঠিক আছে। অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ। নেক্সট চোৱা, 8 নম্বৰ কুৱেশ্যন, মাই ষ্ট্ৰী ফাদাৰ ইউজ টু এভইড অল ইনএচেঞ্চিয়েল কমফৰ্টছ এণ্ড লাক্সাৰিজ। হোৱাট ইজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱাৰ্ড? ইয়াত AUSTERE এই ৱাৰ্ডটোৰ আণ্ডাৰলাইন কৰা আছে। এই আণ্ডাৰলাইন কৰা ৱাৰ্ডটোৰ মিনিং তোমালোকক সুধিছে। এই আণ্ডাৰলাইন কৰা ৱাৰ্ডটোৰ মিনিং হৈছে চিম্পুল, ষ্ট্ৰিক এণ্ড চেভাৰ। নেক্সট কুৱেশ্যনটো চোৱা, টমিজ এজ ৱাজ। টমি কিমান বছৰ বয়সৰ আছিল? 13 বছৰৰ আছিল, 13 ইয়াৰ্ছ। অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা, কুৱেশ্যন নম্বৰ এফ। কুৱেশ্যনটো আছিল এভলিন ৱাজ হেল্প টু কণ্টিনিউ উইথ হাৰ মিউজিক বাই। এইটো ৰন ফৰ্বছ হ'ব কাৰেক্ট আনচাৰ, অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যন চোৱা, APJ আব্দুল কালাম ৱাজ ডেছ ইয়াৰ্ছ অল্ড ডিউৰিং দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ। APJ আব্দুল কালাম কিমান বছৰ বয়সৰ আছিল ছেকেণ্ড ৱৰ্ল্ড ৱাৰ যেতিয়া হৈছিল? এতিয়া 8 বছৰ বয়সৰ আছিল। অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ এল, এভলিন হাৰ্ড মিউজিক। এভলিনে মিউজিক কেনেকৈ শুনিছিল? বাই ফিলিং ভাইব্ৰেশ্যনছ। অপশ্যন বি হ'ব, চি হ'ব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা, কুৱেশ্যন নম্বৰ এম। কুৱেশ্যনটো আছিল হোৱাট ইজ এ টেলিবুক। অপশ্যন চোৱা, এত আছিলে এন ই বুক, অপশ্যন বিত আছিলে ডিজিটেল বুক, অপশ্যন চিত আছিলে বুক ষ্ট'ৰ্ড ইন কম্পিউটাৰ। গতিকে অল অফ দ্য এবভ হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ। টেলিবুক গোটেইকেইটা হ'ব, ঠিক আছে, অল অফ দ্য এবভ। নেক্সট কুৱেশ্যনটো চোৱা, হোৱাট ডু ইউ থিংক দিনামণি ইজ দ্য নেম অফ। দিনামণি কিহৰ নাম আছিল? এখন নিউজ পেপাৰৰ নাম আছিল, বাতৰি কাকতৰ। অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ। একেবাৰে ইজি প্ৰশ্ন পেপাৰখন আছিল, ঠিক আছে। আশা কৰিছোঁ তোমালোকে এইবাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে পৰীক্ষাত লিখিব ধুনীয়াকৈ পাৰিবা। নেক্সট চোৱা, হোৱাট ৱাজ দ্য নেম অফ আব্দুল কালাম ছায়েন্স টিচাৰ। আব্দুল কালামৰ যিজন বিজ্ঞানৰ শিক্ষক আছিল, ছায়েন্সৰ টিচাৰ আছিল, তেওঁৰ নামটো কি আছিল? তেওঁৰ নামটো আছিল শিৱা সুব্ৰমণিয়া আয়াৰ, ঠিক আছে। অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ। নেক্সট তোমালোকে কুৱেশ্যনটো চোৱা। নেক্সট কুৱেশ্যনটো আছিল এনেধৰণৰ, দ্য পয়েট অফ দ্য পয়েম দ্য ৰোড নট টেকেন ইজ। দ্য ৰোড নট টেকেন এইটোৰ পয়েমটোৰ পয়েট কোন হয় সুধিছে। পয়েট দুজনৰ নাম সুধিছে। পয়েট কোন আছিল? ৰবাৰ্ট ফ্ৰষ্ট। অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন চোৱা, হোৱাট ডিড দ্য পয়েট কল দ্য উড য়েলো। হোৱাই ডিড দ্য পয়েট কল দ্য উড য়েলো।
because it was Adam ঠিক আছে অপশন ডি হ'ব কারেক্ট আনসার এই প্রশ্নটোৰ নেক্সট প্রশ্নটো চোৱা সেন্ট পিটাৰ আস্ক দা লেডি ফৰ অপশন ডি হ'ব কারেক্ট আনসার এ কেক ফ্রম হার স্টোর নেক্সট কুৱেশ্যন সেন্ট পিটাৰ কাৰ্ডছ দা ওমেন টু বি এ হ'ব উৎপিকাৰ অপশন বি হ'ব এই কুৱেশ্যনটোৰ কারেক্ট আনসার তোমালে কোনখন ডিস্ট্ৰিক্টৰ পৰা ভিডিঅ'সমূহ চাই আছা কমেন্ট সেকশনত আমাক জনোৱাচোন তেতিয়াহে আমি গম পাম যে আমাৰ ভিডিঅ'সমূহ তোমালে কোনখন ডিস্ট্ৰিক্টৰ পৰা তোমালকে চাই আছা নেক্সট প্ৰশ্নটো চোৱা গ্ৰান্ডফাদাৰ বট টটো ফ্ৰম টটো গ্ৰান্ডফাদাৰে ক'ৰ পৰা কিনি আনিছিলে এই টংগা ড্ৰাইভাৰৰ পৰা ঠিক আছে এজন টংগা ড্ৰাইভাৰৰ পৰা অপশন ডি হ'ব কাৰেক্ট আনসাৰ নেক্সট তোমালকে চোৱা 2 নম্বৰত আহিছিল গিভ শৰ্ট আনসাৰ টু দা ফলোইং কুৱেশ্যন 20টা প্ৰশ্ন দিছিল শৰ্ট আনসাৰ চমুকৈ উত্তৰখিনি লিখিব দিছে গতিকে তোমালকে নিজে কিমান প্ৰিপাৰেচন কৰিছা চাও আহাচোন তোমালকে উত্তৰ কেটা আমাৰ কমেন্ট সেকশনত জনোৱা এই নম্বৰত আছিল হাউ মেনি সাবজেক্ট আৰ মেনশন ইন দা লেসন দা ফান দে হেড কমেন্ট সেকশনত জনোৱাচোন কিমানটা সাবজেক্ট মেনশন কৰা আছিল এই লেসনটোত দা ফান দে হেড লেসনটোত বি নম্বৰটো আছিল অ্যাকৰ্ডিং টু টমি হোৱাট ওয়াজ দা ৰিয়েল বুক এবাউট সি নম্বৰত আছিল হোয়েন ওয়াজ এভলিনস ডিফনেস ফাৰ্স্ট নোটিসড গতিকে এই প্ৰশ্নকেইটা তোমালকে চোৱা এই 20টা প্ৰশ্ন তোমালকে উত্তৰখিনি আমাক কমেন্ট সেকশনত জনোৱা যদি তোমালকে কোনোবাটো প্ৰশ্নৰ উত্তৰ তোমালকে নোৱাৰা বা কিতাপটো বিচাৰি নোপোৱা তেতিয়া হলে তোমালকে সেই প্ৰশ্নটো তোমালকে কমেন্ট সেকশনত লিখি দিবা আমি প্ৰশ্নটোৰ উত্তৰ তোমালক কমেন্ট সেকশনতে দিবলে চেষ্টা কৰিম ঠিক আছে গতিকে তোমালকে টেস্ট কৰা নিজকে যে তোমালকে কিমান পঢ়িছা বা তোমালকৰ এইবাৰ যদি এইবাৰ পৰীক্ষাত এইখিনি কুৱেশ্যন আহিলে হেতেন তেতিয়া হলে তোমালকে পাৰিলা হেতেন নে নাই এইখিনি তোমালকে টেস্ট কৰা ঠিক আছে নেক্সট ওয়া সেকশন বিট আৰু কেইটামান গ্ৰামাৰৰ কুৱেশ্যন দিছে সেকশন বিট একেটা মই তোমালক কৈ দিছো 7 নম্বৰৰ পৰা fill in the blanks with the correct options given below প্ৰথমটো আছিল I go to school dash foot ইয়াতে কি হ'ব খুদিছে ইয়াতে কি হ'ব I go to school on foot হ'ব অপশন এ হ'ব শুদ্ধ উত্তৰ 2 নম্বৰত আছিল butter is made ইয়াতে কি হ'ব খুদিছে made from হ'ব ঠিক আছে made from হ'ব made from milk next one the poor man lives dash begging ইয়াতে কি হ'ব by হ'ব খালি ঠাইখিনি কি হ'ব by begging next তোমালকে চোৱা 4 নম্বৰটো the little girl is afraid dash the policeman ইয়াতে অ হ'ব the little girl is afraid of the policeman next to চোৱা we must not run dash money ইয়াতে after হ'ব we must not run after money 8 নম্বৰত চোৱা এখানে গ্ৰামাৰৰ কুৱেশ্যন দিছিলে write the correct tense forms of the verbs given in brackets 1 নম্বৰত দিছিল I shall wait here until he come back ইয়াতে কোনটো শুদ্ধ হ'ব ইয়াতে হ'ব comes until he comes back next চোৱা when I went out it rained it কি হ'ব it was raining হ'ব it was raining option c হ'ব শুদ্ধ উত্তৰ next তোমালকে চোৱা 3 নম্বৰটো he is not at home I go out ইয়াতে কি হ'ব I went হ'ব I went out 4 নম্বৰত আছিল she behaves as if she know everything ইয়াত know আছে গতিকে ইয়াত হ'ব knows k n o w s option b হ'ব শুদ্ধ উত্তৰ next to চোৱা 5 নম্বৰটো the train leave before they reach the station ইয়াত হ'ব had left the train had left before they reach the station 6 নম্বৰটো চোৱা ice float on water ইয়াত হ'ব floats ice floats on water এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ সম্পূৰ্ণ কুৱেশ্যন পেপাৰখন তোমালকে আমাৰ WhatsApp চেনেলত পাবা ডেসক্ৰিপচনত লিংক দি থোৱা আছে তাত ক্লিক কৰি তোমালকে জয়েন কৰি ল'বলৈ নাপাহৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা